মীনা আৰু মোৰ বয়স 30 বছৰ। মানুহে মোৰ ফালে চালে কৈ মোৰ চকুৰ আগত বৰ নিষ্ঠুৰতা, মোৰ বয়সৰ আগতে যেন অহা শূন্যতা। মোৰ সকলো আছে ক'ব পাৰি, এটা ডাঙৰ পুৰণি ঘৰ, এজন শহু আৰু 2টা সন্তান, যি মোৰ পৃথিৱী। চহৰখনত আমাৰ সন্মান আছে, কিন্তু মোৰ হৃদয়খন হৈ পৰিছে খালী কোঠা, কেৱল স্মৃতিয়ে ভৰি পৰিছে। যোৱা 5 বছৰ ধৰি মোৰ জীৱনত গভীৰ নিস্তব্ধতা। মোৰ স্বামী সুৰে মাৰ্চেণ্ট নেভি। আমাক এটা ভাল জীৱন দিবলৈ তেওঁ মাহৰ পিছত মাহৰ সাগৰত কটায়। এবছৰৰ মাজে মাজে তেওঁ ভ্ৰমণ কৰে, তাৰ চিঠিবোৰ আহে। কেতিয়াবা ফোনত তাৰ মাত শুনিবলৈ পাওঁ, কিন্তু তেওঁ হং, তেওঁ স্পৰ্শ, সকলো যেন সপোন। বন্ধুসকল, ময়ো কঠিন মাংসৰে গঠিত, মোৰো এটা হৃদয় আছে। কিন্তু এই নিঃসংগতা মই কাৰ লগত ভাগ কৰিম? ঘৰত মোৰ বুঢ়া-শহুৰ আছে, যি বেছিভাগেই নিৰ্মাত, আৰু এগৰাকী দাসী সৰিতা। মোৰ ল'ৰাৰ লাহোল বয়স 19 বছৰ, কলেজৰ বাবে আন এখন চহৰত। মোৰ ছোৱালী প্ৰিয়াৰ বয়স 17 বছৰ, তাইও বাহিৰৰ হোষ্টেলত পঢ়ি আছে। আমাৰ ঘৰখন পুৰণি অট্টালিকাৰ দৰে মজবুত আছিল যদিও সময়ৰ লগে লগে ছিন্ন-ভিন্ন হ'বলৈ আৰম্ভ কৰিছিল। যোৱা মাহত সুৰেশে কিছু টকা পঠাই লিখিছিল, মীনা, ঘৰটো মেৰামতি কৰা। ল'ৰা-ছোৱালী আহি পোৱালৈকে সকলো ঠিকেই আছিল। ঠিক কৰা আৰু উচিত। চিঠিখন পঢ়ি মই হাঁহি এটা মাৰিলোঁ, কিন্তু হৃদয়খনে ভাবিলে, এই মেৰামতি কৰিলে মোৰ হৃদয়ৰ বেৰবোৰ ভৰি পৰিব নেকি? চহৰত কাঠমিস্ত্ৰী বিচাৰিবলৈ ধৰিলোঁ। এদিন সৰিতাই মোক প্ৰকাশ নামৰ এজন কাঠমিস্ত্ৰীৰ কথা ক'লে। তেওঁলোকে কয় যে তেওঁ পুৰণি কাঠ পুনৰ উদ্ধাৰ কৰাত বিশেষজ্ঞ আৰু অতি শান্ত আৰু বুজাবুজিৰ মানুহ। মই সৰিতাক ক'লোঁ, ঠিক আছে, কাইলৈ তাক ফোন কৰিবা। পিছদিনা ৰাতিপুৱা প্ৰকাশ দুৱাৰমুখত আহিল। তেওঁৰ ৰং ঘেঁহুৰ দৰে আৰু 38 বছৰীয়া। চকুত অদ্ভুত শান্তি আৰু হাতত শিল্পীৰ শক্তি। হাত দুখন ভাঁজ কৰি মোক সম্ভাষণ জনালে। কি কাম কৰিব লাগে কোৱাচোন? কণ্ঠত এটা চিৰিয়াছ আছিল। ঘৰৰ পুৰণি দুৱাৰ ফ্ৰেম, পচি যোৱা দুৱাৰ আৰু খিৰিকীবোৰ দেখুৱালোঁ। তেওঁ মনোযোগেৰে শুনিছিল আৰু মই তেওঁক বুজাইছিলোঁ, ওপৰত চকু ৰাখিছিলোঁ। মই নিজকে তিৰস্কাৰ কৰি, মীনা, তুমি কেৱল কামটোৰ কথাহে চিন্তা কৰা উচিত। কাম আৰম্ভ হ'ল। প্ৰকাশ আৰু তেওঁৰ 2-4জন শ্ৰমিক নিতৌ আহিব। দিনটোত কেইবাবাৰো কাম নিৰীক্ষণ কৰাৰ ভাও ধৰি চোতাললৈ ওলাই আহিছিলোঁ। মই দেখিম যে প্ৰকাশে কিমান নীৰৱে আৰু অধ্যয়নৰাশীভাৱে পুৰণি কাঠখনক নতুন জীৱন দি আছিল। তেওঁ কঠোৰ পৰিশ্ৰমে মোক এক অদ্ভুত অনুভূতি দিছিল, হয়তো কাৰণ ইমান বছৰ পাছত ঘৰৰ মানুহ এজনে ইমান দায়িত্বশীলভাৱে কাম কৰা দেখিছিলোঁ। মোৰ ৰাতিবোৰ অস্থিৰ হৈ পৰিল। মোৰ চিন্তাবোৰ নিঃসংগতা আৰু মোৰ ঘৰখনত বিয়পি পৰা নিস্তব্ধতাই ভৰি পৰিছিল। এদিন বৰষুণত কুঁৱলী উঠা মোৰ শোৱাৰ কোঠাৰ দুৱাৰখন আবদ্ধ হৈ পৰিল। মই প্ৰকাশক মাতিলোঁ, প্ৰকাশ, প্লিজ এবাৰ চাওঁচোন। বন্ধ নহ'ব। সি ক'লে, হয় মেডাম, মই এতিয়া এবাৰ চাম। ঘৰত কোনো নাছিল। শহুৰে ঔষধ খাই শুই আছিল। মোৰ ৰুমত কেৱল প্ৰকাশ আৰু মই। দুৱাৰখন ঠিক কৰিবলৈ ধৰিলোঁ। ইমান বছৰ পাছত মই অচিনাকি মানুহৰ মঞ্চত থিয় হৈ আছিলোঁ। মোৰ অলপ অস্তিত্ব লাগিল। মোৰ হৃদয়খন ঢাপ-ঢাপাই উঠিবলৈ ধৰিলে। মোৰ নিঃসংগতা বেছিকৈ চেপা মাৰিবলৈ ধৰিলে। ঠিক তেতিয়াই বাহিৰৰ পৰা সৰিতাৰ মাতটো আহিল, নবৌ, খৰখেদাকৈ চাহ এটা আনিবলৈ ধৰিলে। প্ৰকাশে কাম শেষ কৰি গুচি গ'ল, কিন্তু মোৰ নিঃসংগতাৰ গভীৰতা তেওঁ মোক উপলব্ধি কৰাইছিল। সেই ৰাতি মোৰ টোপনি নাহিল। মই জানিছিলোঁ যে মোৰ মনত যিবোৰ চিন্তা আহিছে সেইবোৰ পাপ। কিন্তু মোৰ ভিতৰত এটা ধুমুহা আহিছিল। পিছদিনা ৰাতিপুৱা আকৌ কামৰ খবৰ ল'বলৈ গ'লোঁ। এই নিস্তব্ধতা কেনেবাকৈ ভাঙিবলৈ মই দৃঢ়প্ৰতিজ্ঞ আছিলোঁ। প্ৰকাশৰ ওচৰলৈ গ'লোঁ। প্ৰকাশ, এই খিৰিকীবোৰ লৈ আৰু কিমান সময় ল'বা? মোৰ মাতটো হয়তো পূৰ্বতকৈ কোমল আছিল। মোৰ ফালে চালে। নবৌ, এদিন বা দুদিনৰ বাবে মান্তি হ'ব, কৈ সি পুনৰ নিজৰ কামত লাগি গ'ল। কিন্তু বুজিলোঁ যে তেওঁৰ লগত কথা-বতৰা আৰম্ভ কৰি সেইদিনাৰ পিছত আৰু অধিক সুযোগ বিচাৰিলোঁ। চোতালত বহি চাহ খাই থাকোঁতে মই তেওঁক গাঁৱৰ কামৰ সবিশেষ সুধিলোঁ। মোৰ প্ৰশ্নৰ উত্তৰ তেওঁ জোঁখা শব্দৰেহে দিছিল। মোৰ এনে লাগিল যে বছৰ বছৰ ধৰি প্ৰথমবাৰৰ বাবে কোনোবাই কেৱল মোৰ কথা শুনি থকা নাই, আচলতে সি বুজি পায়। এই নিশা মই ভাবি থাকিলোঁ যে মই ইমান দুৰ্বল হৈ পৰিলোঁ নেকি? কিন্তু মোৰ হৃদয়ে ক'লে, মীনা, তুমি 10 বছৰ নিবাসত কটালা। পিছৰ কেইদিনমানৰ ভিতৰত মই তেওঁৰ লগত অকাণতে আড্ডা মাৰিম। প্ৰকাশে চাগে মোৰ নিঃসংগতা অনুভৱ কৰিছিল। মোৰ অংগৰ প্ৰতি প্ৰতি তেওঁ সঁহাৰি দিবলৈ আৰম্ভ কৰিছিল।
মোৰ প্ৰতি সহানুভূতি তেওঁৰ চকুত স্পষ্ট হৈ পৰিছিল। এদিন দুপৰীয়া ঘৰটো খালী হৈ থাকোঁতে পুৰণি আলমাৰি এটা মেৰামতি কৰাৰ অজুহাত তেওঁ ষ্ট'ৰ ৰুমলৈ লৈ গ'ল। আমি তাত অকলে আছিলোঁ। প্ৰকাশ, তুমি ইমান মনে মনে কাম কৰিছা? মই মৃদুভাৱে ক'লোঁ। মোৰ ফালে চালোঁ। নবৌ, তুমিও ইমান নীৰৱে এই গোটেই ঘৰটো মেনেজ কৰিছা। মই ক'লোঁ, কিন্তু ভিতৰি ভিতৰি বৰ ভাগৰি পৰিছোঁ প্ৰকাশ। এইদিনৰ পিছত তেওঁ মোৰ ওচৰ চাপিবলৈ ধৰিলে। কেতিয়াবা কামৰ অজুহাতত ক'ৰ পৰানো পৰামৰ্শ বিচাৰিছিল। লাহে লাহে আমাৰ মাজত এক অকথিত অদৃশ্য বন্ধন গঢ় লৈ উঠিবলৈ ধৰিলে। এই বন্ধন কি নাজানো, কিন্তু প্ৰকাশে মোৰ মন এটা লক্ষ্য কৰিবলৈ আৰম্ভ কৰিছে। এদিন সন্ধিয়া কামৰ পাছত তেওঁক ৰখাই দিলোঁ। প্ৰকাশ, যোৱাৰ আগতে আজি ৰাতি আহাৰ খাই যাবা। খাই থাকোঁতে মই সুধি প্ৰকাশক, তোমাৰ পত্নীয়ে তোমাৰ প্ৰতি কিমান যত্ন লয়? ই অলপ সময় থমকি ৰ'ল। তাৰ পিছত ক'লে, তাই গাঁৱত আছে। তোমাৰ দৰে কোনেও তোমাৰ যত্ন লোৱা নাই নবৌ। সেই নিশা মই সিদ্ধান্ত ল'লোঁ যে ৰৈ থাকিব নোৱাৰিম। পিছদিনা সেইদিনা দুপৰীয়া আন এটা সুযোগ পাইছিলোঁ। ঘৰত কোনো নাছিল। প্ৰকাশক ভিতৰলৈ মাতিলোঁ। অজুহাত আছিল যে মই এটা ট্ৰাংক কোঠাটোলৈ লৈ যাবলগীয়া হ'ল। কোঠাটো সৰু আছিল। ট্ৰাংকটো লৰচৰ কৰি থাকোঁতে আমি বহুত ওচৰ চাপি আহিলোঁ। আমি ইজনে সিজনৰ চকুলৈ চাই থাকিলোঁ। প্ৰকাশ, মোৰ মাতটো কঁপি উঠিল। তেওঁ কেৱল নবৌ বুলি ক'লে। তাৰ পিছত বাহিৰৰ পৰা শ্ৰমিকৰ মাত আহিল আৰু তেওঁ গুচি গ'ল। কিন্তু মই জানিছিলোঁ যে দুয়োৰে একেই জুইত জ্বলি আছে। পিছদিনা আকৌ ষ্ট'ৰ ৰুমলৈ মাতিলোঁ। ঘৰখন খালী হৈ পৰিছিল। প্ৰকাশ, মই মৃদুভাৱে ক'লোঁ, মোৰ নিসংগতা বুজাটো আপুনি ভাগ কৰিব পাৰিবনে? মোৰ ফালে এখোজ আগবাঢ়িল। নবৌ, তোমাৰ দৰে নাৰীৰ নিসংগতা কোনে বুজিব নিবিচাৰিব? মই তাৰ চকুলৈ চাই সাহস কৰি তাৰ হাতখন ধৰিলোঁ। এই মুহূৰ্তত যেন সময় বন্ধ হৈ গ'ল। মোৰ নিসংগতাৰ বান্ধৰ দুৱাত মোৰ বছৰ বছৰ ধৰি থকা ধৈৰ্য্যৰ বান্ধটো ভাঙি গ'ল। কেতিয়াও পাৰ হ'ব নালাগিছিল। এটা ৰেখা পাৰ হ'লোঁ। মোৰ জীৱনৰ এটা বিষণ্ণতা মুহূৰ্ত আছিল। এটা ভয়ংকৰ ভুল। ইয়াৰ পিছত আমি গোপনালক হ'বলৈ ধৰিলোঁ। পাহৰিলোঁ মোৰ ঘৰ, মোৰ স্বামী, মোৰ সন্তান। প্ৰকাশ মোৰ বাবে সকলো আছিল। তেওঁ মোৰ বাবে সদায় হতাশ হৈ আছিল। ঘৰৰ সংস্কাৰ কাম সম্পূৰ্ণ হ'বলৈ ওলাইছিল যদিও মই তাক এৰি দিব বিচৰা নাছিলোঁ। প্ৰকাশ, এয়াই কিমান দিনলৈ চলি থাকিব? মই এদিন সুধিলোঁ। মোৰ হাতত ধৰিলে। সীমা, যদি আপুনি মোক সমৰ্থন কৰে মই এই পৃথিৱী এৰি যাবলৈ সাজু। আমি পৰিয়াল এৰি পলাই যোৱাৰ সিদ্ধান্ত লৈছিলোঁ। ঘৰৰ পৰা গহনা আৰু টকা কেইটামান লৈ গ'লোঁ। এদিন ৰাতি আমি চহৰৰ পৰা ওলাই আহি এখন ডাঙৰ চহৰলৈ আহিলোঁ। আমি এটা সৰু কোঠা ভাড়াত লৈছিলোঁ। আমি নতুন জীৱন আৰম্ভ কৰিবলৈ চেষ্টা কৰিলোঁ। প্ৰথম দিনবোৰ আছিল অসাধাৰণ। আমি একেলগে আছিলোঁ। প্ৰকাশে মোৰ বৰ যত্ন লৈছিল। মই ভাবিছিলোঁ মোৰ নিসংগতা চিৰদিনৰ বাবে শেষ হৈ গৈছে। কিন্তু বন্ধুসকল, জীৱনটো আমি ভবাৰ দৰে সহজ নহয়। কেইমাহমানৰ পাছত আমাৰ মাজত কাজিয়া আৰম্ভ হ'ল। প্ৰকাশৰ শিল্পকৰ্মৰ কাম বিচাৰি চহৰত অসুবিধা হ'বলৈ ধৰিলে। আমি অনা টকাবোৰ দ্ৰুতগতিত ক্ষয় হৈ আহিছিল। প্ৰকাশ, আমি কিবা এটা কৰিব লাগিব। এইটো কেনেকৈ কাম কৰিব? মই তেওঁক প্ৰতিদিনে কওঁ যে মই চেষ্টা কৰিছোঁ। মোক অনবৰতে কিয় ঠাট্টা কৰিছে? সি খিংখিঙীয়াকৈ উত্তৰ দিব। এদিন খৰচক লৈ আমাৰ তৰ্ক ইমানেই বাঢ়ি গ'ল যে তেওঁ চিঞৰি উঠিল, মীনা, বুজি পোৱা নাই নি? মোৰ হাতত টকা নাই, মই কি কৰিম? মই উত্তৰ দিওঁ, তেন্তে মই অনাহাৰে মৰিব লাগেনে? কাম নাপায় কিয়? আগতে গাঁৱত ডাঙৰ ডাঙৰ শিল্পী বনাইছিলোঁ। আমাৰ কাৰ্যবোৰ দৈনন্দিন পৰিঘটনা হৈ পৰিল। এই সহানুভূতি, সেই ঘনিষ্ঠতা, এই সকলোবোৰ যেন নোহোৱা হৈ গ'ল। আগতে মোৰ মনতাক বুজি পোৱা প্ৰকাশ এতিয়া মোৰ বাবে বোজা যেন লাগিল। হয়তো ময়ো তেওঁৰ বাবে। এদিন সন্ধিয়া আমাৰ কাজিয়াখন ইমানেই তীব্ৰ হৈ পৰিল যে প্ৰকাশে ক'লে, মীনা, হয়তো আমাৰ বাটবোৰ এতিয়া বেলেগ। এই সকলোবোৰ ভুল আছিল। মোৰ হৃদয় ভাঙি গ'ল। কিন্তু সাহস গোটাই ল'লোঁ। ঠিক আছে প্ৰকাশ, এইটো ঠিক বুলি ভাবিলে মই গুচি যাম। আমি পৃথক হোৱাৰ সিদ্ধান্ত ল'লোঁ। মই মোৰ চহৰলৈ উভতি আহিলোঁ। কিন্তু তাত মোৰ কোনো সন্মান বাকী নাথাকিল। শহুৰে মোক ঘৰত সোমাবলৈ নিদিলে। মোৰ ল'ৰা-ছোৱালীয়ে মোৰ লগত কথা পতা বন্ধ কৰি দিলে। মোৰ স্বামীয়ে ফোনত ক'লে, মীনা, তুমি মোৰ বিশ্বাস ভংগ কৰিলা। মই তোমাক কেতিয়াও ক্ষমা নকৰোঁ। মই সম্পূৰ্ণ অকলশৰীয়া হৈ পৰিলোঁ। পিছত গম পালোঁ যে প্ৰকাশো ঘৰলৈ উভতি আহিল। কিন্তু পত্নীয়েও তেওঁক মানি লোৱা নাছিল। তেওঁ সকলো হেৰুৱাই পেলাইছিল।